ঐতিহাসিক ঢেকিয়াখোৱা বৰনামঘৰত ভাওনা সমাৰোহ অসম লাইভ 24ৰ CMD নৃপেন দাসৰ উদ্যোগত সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা গুৰু দুজনাৰ অপূৰ্ব সৃষ্টিৰাজিক চিৰযুগমীয়া কৰি ৰখাৰ উদ্দেশ্যে অসম লাইভ 24 আৰু NRD গ্ৰুপৰ অধ্যক্ষ নৃপেন দাসৰ উদ্যোগত ঐতিহ্যমণ্ডিত ঢেকিয়াখোৱা বৰনামঘৰত আয়োজন কৰা হৈছে সদৌ অসম ভিত্তিত ভাওনা সমাৰোহ বৰ্ষৰ 15 জানুৱাৰীৰ পৰা 5 দিনীয়াকৈ অনুষ্ঠিত হ'ব ভাওনা প্ৰতিযোগিতা নিৰ্বাচিত 10খন ভাওনাই অংশ ল'ব পাৰিব এই প্ৰতিযোগিতাত ইচ্ছুক ভাওনা দলসমূহক পাণ্ডুলিপি জমা দিবলৈ আহ্বান নামঘৰ পৰিচালনা সমিতিৰ বৰ্তমানলৈকে কেইবাখনো জিলাৰ 35টা দলে জমা দিছে পাণ্ডুলিপি অৱশ্যে পাণ্ডুলিপি জমা দিয়াৰ অন্তিম সময় 24 ডিচেম্বৰ এই ভাওনা 10খন ভাওনাই আমাৰ সামৰণি পৰিব সেয়া আমি ঢেকিয়াখোৱাবাসী ৰাইজ আৰু অসম লাইভৰ স্বত্বাধিকাৰ নৃপেন চন্দ্ৰ দাস ডাঙৰীয়াৰ উদ্যোগতে আমাৰ ভাওনাভাগ হ'ব সম্পূৰ্ণ ঢেকিয়াখোৱাবাসী ৰাইজে ইয়াত সহায় সহযোগ কৰি পেলাই কামভাগ সাফল্যমণ্ডিত কৰিব বিভিন্ন প্ৰান্তৰ যি নাট্য দল আছে আমাক পাণ্ডুলিপি জমা দিব পাৰিব 10খন ভাওনাই হ'ব কিন্তু আমাৰ এখন যদি হৰিচন্দ্ৰ উপাখ্যান হয় এখন আমাৰ তেনেধৰণে হ'ব মানে একেখন নাটক আমি দুখন ইয়াত অনুষ্ঠিত নকৰোঁ ডাবল নকৰোঁ মানে ছিংগুল নাটকহে আমি কৰিম এইটো ডাঙৰ ৰঙমঞ্চ আছে আমি ভাওনাভাগ তাতে অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত কৰা হৈছে কাৰণ নামঘৰৰ ভিতৰত বিশেষকৈ আমি যিখিনি ভাওনাৰ আধ্যাত্মিক দিশ এইখিনি ৰক্ষা কৰি আমি নাম প্ৰসংগ বা যোগান ইত্যাদি আমি কৰিম এই প্ৰতিযোগিতাত এখন নাট এবাৰহে মঞ্চস্থ কৰা হ'ব অৰ্থাৎ প্ৰতিযোগিতাত 10খন পৃথক পৃথক ভাওনা উপভোগ কৰিব পাৰিব দৰ্শকে প্ৰতিযোগিতাত প্ৰথম স্থানপ্ৰাপ্ত দলটোৱে লাভ কৰিব উপেন্দ্ৰ চন্দ্ৰ দাস সোঁৱৰণী বঁটা প্ৰদান কৰা হ'ব 1 লাখ টকা দ্বিতীয় পুৰস্কাৰ বিদ্যাৱতী শৰ্মা সোঁৱৰণী বঁটা প্ৰদান কৰা হ'ব নগদ 50,000 টকা অসম লাইভ 24ৰ CMD নৃপেন দাসৰ এই মহান পদক্ষেপৰ বাবে ঢেকিয়াখোৱাবাসীৰ লগতে বৰনামঘৰ পৰিচালনা সমিতিয়ে ধন্যবাদ জ্ঞাপন কৰে আমি নৃপেন দাস ডাঙৰীয়াক আমি আশীৰ্বাদ প্ৰদান কৰিছোঁ এখন ভাওনা 7টা বৰসভাৰ সাত সেয়ে 10খন ভাওনা তেখেতৰ পৰিয়াল বৰ্গ তেখেত আৰু তেখেতৰ ব্যৱসায় বাণিজ্য তেখেতৰ কৰ্মকৰ্তাসকল সকলো ভগৱানে কুশল ৰাখিবলৈ আমি আশীৰ্বাদ প্ৰদান কৰিলোঁ যোৰহাটৰ পৰা মাধুৰ্য শইকীয়াৰ ৰিপৰ্ট অসম লাইভ 24